নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 তাৰিখে নিযুক্তি দিম বুলি ঘোষণা কৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে অসম চৰকাৰৰ বিভিন্ন বিভাগে নিযুক্তিৰ বাবে ইতিমধ্যে কাম কৰি আছে আৰু যোৱাকালি ইতিমধ্যে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিছে আৰু আজি ডিৰ তৰফৰ পৰা ফাইনেল মেৰিট লিষ্ট এখন প্ৰকাশ কৰা হৈছে। এই ফাইনেল মেৰিট লিষ্টত কাৰ নাম আছে আমি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে দেখা পাইছে যে এখন ফাইনেল লিষ্ট ইয়াতে ডিৰ তৰফৰ পৰা আপলোড কৰা হৈছে। এই ফাইনেল মেৰিট লিষ্টখনত বিশেষকৈ আপলোড কৰিছে বা প্ৰকাশ কৰিছে বা পাব্লিছ কৰিছে চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে, যিসকলে ইতিমধ্যে কেছ কৰিছিল হাইকোৰ্টত, তেখেতসকলৰ বাবে ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিছে। আৰু আমি ইতিমধ্যে ফাইনেল মেৰিট লিষ্টখন আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ। LPৰ এইখন ফাইনেল মেৰিট লিষ্ট চিটেট উত্তীৰ্ণ কেণ্ডিডেটসকলৰ। প্ৰথমতে আছে চাহাৰ আলীৰ নাম, তেখেতে LPত চিলেক্ট হৈছে আৰু EWS কেটেগৰীত তেখেত চিলেক্ট হৈছে। তাৰপিছতে আছে ধনজিতা নাথ, তেখেতৰ উইথহেল আছে আৰু উইথহেলসকলৰ বাবেও ডিয়ে তলত এটা টকা এটা দি দিছে যে তেওঁলোকে যিসকলৰ উইথহেল আছে তেখেতসকলে যাৱতীয় ডকুমেণ্ট লৈ DW অফিচত তেওঁলোকে উপস্থিত হ'ব লাগিব 20 তাৰিখে। ইতিমধ্যে আপোনালোকে দেখা পাইছিল তালিকাখন। যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছিল তেখেতসকলৰ বাবে অত্যন্ত সুখবৰ, তেওঁলোকে নিশ্চয় ভাল পাব। আপোনালোকে দেখা পাইছে আজি 11/9/2025 তাৰিখে এই মেৰিট লিষ্টখন প্ৰকাশিত হৈছে। হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে এই তালিকাখন প্ৰকাশ কৰা হৈছে। বহুকেইজন কেণ্ডিডেটৰ নাম ইয়াতে সন্নিৱিষ্ট কৰা হৈছে আৰু বহুতৰে উইথহেল আহিছে। তেখেতসকলে DE অফিচত গৈ তেখেতসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনত তেখেতসকল হাজিৰ হ'ব লাগিব। যদি কিবা কাৰণত তেখেতসকল অনুপস্থিত থাকে তেনেহ'লে ফাইনেল মেৰিট লিষ্টত হয়তো তেখেতসকলৰ নাম নাথাকিবও পাৰে। গতিকে তেখেতসকলে নিজৰ দায়িত্বখিনি পালন কৰি ডিৰ দ্বাৰা যিখন ন'টিচ দিয়া হৈছে তাত গৈ উপস্থিত হৈ ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিলে ভাল হ'ব। আৰু আপাৰ প্ৰাইমাৰী স্কুলৰ যিখন লিষ্ট প্ৰকাশ কৰিছে ফাইনেল মেৰিট লিষ্ট চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে, তেখেতসকলৰ লিষ্টখন এবাৰ আপোনালোকক মই স্ক্ৰীণত দেখুৱাই দিছোঁ। আপাৰ প্ৰাইমাৰী স্কুলত ইতিমধ্যে সঞ্জয় হালৈ 1 নম্বৰত আছে, তেখেত চিলেক্টেড হৈছে আৰু 2 নম্বৰত আপোনালোকে দেখিছে জাহিদুল ইছলাম, তেখেতো চিলেক্ট হৈছে। তেখেতৰ টোটেল মাৰ্ক আছে 249.62, তেখেত আনৰিজাৰ্ভ কেটেগৰীৰ হয়। তাৰপিছতে আছে দীপিকা ডেকা, তেখেত SC কেটেগৰীৰ হয়। এনেকৈ কেইবাগৰাকীও কেণ্ডিডেট চিলেক্ট হৈছে আৰু আপোনালোকলৈ অনুৰোধ, যিসকলৰ উইথহেল আহিছে আপোনালোকে DE অফিচত গৈ আপোনালোকৰ ভেৰিফিকেশ্যনটো কৰি ল'ব। ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।